নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। FCI ৰিক্ৰুইটমেণ্ট 2026ৰ বাবে বহুতো ডাঙৰ ভেকেঞ্চি আহিছে আৰু আপোনালোকে এইটো বিগ অপৰচুনিটি হ'ব আপোনালোকৰ বাবে। আপোনালোকে এইটো এপ্লাই কৰিবলৈ কিমান যোগ্যতা লাগিব আৰু ইয়াত এজ কিমানখিনি এজৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, সকলো তথ্য এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক মই জনাই দিম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। পোনপ্ৰথমতে মই আপোনালোকক জনাওঁ, ইয়াত ষ্টেট ৱাইজ ইয়াত ৰিক্ৰুইটমেণ্ট থাকিব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। ইয়াত যদি মই আপোনালোকক ক'বলৈ যাওঁ ৰিক্ৰুইটমেণ্ট কোনসকলৰ বাবে খালী পদ আহিছে আৰু কিমান হাজাৰ আহিছে, আপোনালোকক মই জনাই দিছোঁ। 33,364টা ভেকেঞ্চি খালী হৈ আছে। আপোনালোকৰ জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াত ডাইৰেক্ট মেনশ্যন কৰা নাই জানুৱাৰী কোনটো তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হ'ব, কিন্তু জানুৱাৰী মাহৰ পৰাই আবেদন ষ্টাৰ্ট হ'ব। ঠিক আছে, ইয়াত নেক্সট আপোনালোকক মই জনাম FCI ৰিক্ৰুইটমেণ্ট 2026 অভাৰভিউটো মই আপোনালোকক দিব বিচাৰিছোঁ, যিখিনি নটিফিকেশ্যনৰ ওপৰত আধাৰিত। মেনেজাৰ জেনেৰেল থাকিব, মেনেজাৰ ডিপুটি থাকিব, মেনেজাৰ মুভমেণ্ট থাকিব, মেনেজাৰ একাউণ্ট থাকিব, মেনেজাৰ টেকনিকেল বা টেকনিচিয়ান থাকিব, টেকনিচিয়ান এক্সট্ৰা বিভাগৰ হয়, মেনেজাৰ চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল থাকিব, ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট গ্ৰেড 3 জেনেৰেল, এছিষ্টেণ্ট গ্ৰেড 3 জেনেৰেল, টাইপিষ্ট, ষ্টেনোগ্ৰাফাৰ, ৱাটচমেন এণ্ড আদাৰ ভেৰিয়াছ পষ্ট থাকিব। নেক্সট ইয়াত কিমানখিনি 33,566টা ভেকেঞ্চি হয়। আপোনালোকে ইয়াতকৈ বেছিও পাব পাৰে ভেকেঞ্চি, কিন্তু এইটো মিনিমাম ভেকেঞ্চি হয়। এইটো 5 বছৰলৈকে অপেক্ষা কৰা ভেকেঞ্চি হয়। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। ইয়াত মেল ফিমেল সকলো আবেদন কৰিব পাৰিব। ইয়াত 18 বছৰৰ পৰা 45 বছৰ থাকিব, যিহেতু ইয়াত এজ ৰিলেটেড বহুতো সমস্যা হয় বহুতৰে, সেইকাৰণে ইয়াত বেছিকৈ দিয়া হৈছে। নেক্সট হৈছে ইয়াত এপ্লাইটো অনলাইন হ'ব। ইয়াত আপোনালোকে চেলেৰি পাব 25,000ৰ পৰা 65,000লৈকে, 65,000 প্লাছ থাকিব। ঠিক আছে, কেৱল 65,000 নহয়। ইয়াত FCI ৰিক্ৰুইটমেণ্ট আপোনালোকৰ কোৱালিফিকেশ্যন কি এনেধৰণৰ হ'ব, আপোনালোকে চিম্পল 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন, ডিপ্ল'মা, ITI বা অন্য কিবা যদি ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে পাৰিব। ঠিক আছে, ইয়াত ৱাটচমেনৰ কাৰণে 8 পাছ, চিম্পল 8 পাছ হ'লেই হ'ল, আৰু এছিষ্টেণ্ট গ্ৰেড 3 একাউণ্ট বেচেলাৰ অফ কমাৰ্চ ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ প্ৰফিচিয়েঞ্চি ইন দ্য ইউজ অফ কম্পিউটাৰ থাকিব লাগিব। আপোনাৰ এছিষ্টেণ্ট গ্ৰেড 2ৰ বাবে হিন্দী হ'ব লাগিব। আপোনালোকে যিসকল হিন্দী মিডিয়ামত তেওঁলোকে পাৰিব। নেক্সট হৈছে মেনেজাৰ জেনেৰেল ডিপুট মুভমেণ্ট। আপোনালোকে ইয়াত গ্ৰেজুৱেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন থাকিব লাগিব, কিন্তু 60% আৰু 55% থাকিব লাগিব। 60% জেনেৰেলৰ বাবে আৰু 55% হৈছে SC, ST, STHৰ বাবে। ঠিক আছে, নেক্সট হৈছে এছিষ্টেণ্ট গ্ৰেড 3 টেকনিকেল পষ্ট হয়। এইটো আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আৰু আপোনালোকে ডিগ্ৰী থাকিব লাগিব। ঠিক আছে, নেক্সট হৈছে আপোনালোকৰ এইকেইটা দিয়া আছে। আপোনালোকে লিংকটো ডিছক্ৰিপশ্যন পাব। যদিহে আপোনালোকে ইয়াক সবিশেষ জানিব বিচাৰে তেন্তে আপোনালোকে লিংকটোত গৈ চাব পাৰিব। ঠিক আছে, মই আপোনালোকক গোটেইখিনি জনাই দিছোঁ। পুনৰবাৰ মিনিমাম এজ হ'ব 18 বছৰৰ পৰা আৰু মেক্সিমাম এজ হৈছে 45 বছৰৰ। ইয়াত ST, SC ৰিলেক্সেশ্যন থাকিব, এজৰ ক্ষেত্ৰত কোনো সমস্যা নহ'ব। ঠিক আছে, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব, যিসকল SC, ST, OBC হয়। OBC কাৰণে NCL লাগিব। ঠিক আছে, নেক্সট হৈছে FCI ৰিক্ৰুইটমেণ্ট। আপোনালোকৰ হয়তো ইয়াত বিভিন্ন ধৰণৰ ফিজ থাকিব, কিন্তু ফিজ আপোনালোকে 100 টকাৰ ওপৰত নহ'ব আপোনালোকৰ ফিজসমূহ। ঠিক আছে, SSC যেনেকৈ কণ্ডাক্ট কৰে তেনেকুৱা ধৰণে FCI ৰিক্ৰুইটমেণ্টটো এনেকুৱাই হ'ব। আপোনালোকৰ পোনপ্ৰথমতে আপোনালোকৰ কেইটা ষ্টেপ হ'ব। পোনপ্ৰথমতে আপোনাৰ ৰিটেন এক্সাম হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকে ডাইৰেক্ট এপইণ্টমেণ্ট লেটাৰ পাব। ঠিক আছে, আপোনালোকে গ্ৰেড পে'টো দিয়া নাই, কিন্তু গ্ৰেড পে' আপোনালোকৰ 3400 গ্ৰেড পে' হ'ব। ঠিক আছে, 25,000ৰ পৰা 65,000 টকা আপোনালোকে চেলেৰি পাব মান্থলি। ঠিক আছে, ইয়াত আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টসমূহ হৈছে এপ্লাইড আধাৰ কাৰ্ড লাগিব, 10 গ্ৰেড চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ মাৰ্ক চাৰ্টিফিকেটো লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ইমেইল ID, ডিগ্ৰী ৰিলেটেড আপোনালোকৰ ডিগ্ৰী যিমানখিনি চাৰ্টিফিকেট সেইখিনি লাগিব, আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ যদি আপোনালোকে অসমৰ হয় তেনেহ'লে PRC লাগিব। ঠিক আছে, ছিগনেচাৰ, ৰেচিডেণ্ট চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এটচেট্ৰা আপোনালোকৰ এইসমূহ ডকুমেণ্ট লাগিবই। ঠিক আছে, লগতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোটো স্পষ্টকৈ আৰু 6 মাহৰ ভিতৰত আপোনালোকৰ 6 মাহৰ আগৰ হ'ব নালাগিব। ঠিক আছে, আপোনালোকৰ ইয়াত আপোনালোকে একজেক্টলি বা আপোনালোকক মই ডেটটো ক'ব নোৱাৰিম, কিন্তু এক্সপেক্ট কৰিব এটা ইয়াতে দি থোৱা আছে অফিচিয়েল নটিফিকেশ্যনত। আপোনালোকে জানুৱাৰী মাহৰ পৰা ইয়াত এক্সপেক্ট কৰিব পাৰিব, আৰু ইয়াত লাষ্ট ডেট আপোনালোকৰ হয়তো ফেব্ৰুৱাৰী লাষ্ট মান্থ হ'ব পাৰে। ঠিক আছে,
আপোনালোকৰ লাষ্ট ডেট হ'ব পাৰে ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ যেতিয়াই নেকি এইটো এপ্লাই লিংকটো এক্টিভেট কৰে তেনেহ'লে মই আপোনালোকক ইনফৰমেশ্যন দি থাকিম ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ